নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ভঙা মন্দিৰত। আৰু বৰ্তমান আমি উপস্থিত আছোঁ ভঙা মন্দিৰ শংকৰদেৱ শিশু নিকেতনত। আৰু ভঙা মন্দিৰ শংকৰদেৱ শিশু নিকেতনত আজি অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীৰ আশীৰ্বাদ যাত্ৰা। আৰু তেখেতলোকক আজি আশীৰ্বাদ কৰিছে পিতৃ মাতৃৰ লগতে শিক্ষাগুৰুসকলে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ভঙা মন্দিৰ শংকৰদেৱ শিশু নিকেতনৰ পৰিৱেশ। আজি এনেদৰেই ছাত্ৰ ছাত্ৰীসকলে নিজৰ মা দেউতাৰ চৰণ চুই, তাৰপিছত বিদ্যালয়ৰ যিসকল আচাৰ্য আছে তেখেতলোকৰ চৰণ চুই আশীৰ্বাদ লৈছে। আৰু তেখেতলোকে আশীৰ্বাদ লৈ যি আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা, এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। আৰু এই পৰীক্ষাৰ জৰিয়তে তেখেতলোকে যাতে অঞ্চলটোলৈ এটা সুনাম কঢ়িয়াই আনিব পাৰে, পৰিয়ালৰ নাম অৰ্জন কৰিব পাৰে, তাৰ কাৰণে আজি এই ব্যৱস্থা কৰিছে ভঙা মন্দিৰ শংকৰদেৱ শিশু নিকেতনে। আৰু ভঙা মন্দিৰ শংকৰদেৱ শিশু নিকেতনৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। এনেদৰেই আজি অনুষ্ঠিত হৈছে আশীৰ্বাদ যাত্ৰা। আৰু আশীৰ্বাদ যাত্ৰাৰ অংশস্বৰূপে আজি পিতৃ মাতৃৰ চৰণ চুই আশীৰ্বাদ লৈছে ছাত্ৰ ছাত্ৰীসকলে। সঁচাই এক নান্দনিক পৰিৱেশ, মনমোহা পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ভঙা মন্দিৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাংগণত। আৰু ইয়াত এনেদৰেই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ অভিভাৱিকাসকল আহিছে আৰু তেখেতলোকে আহি পেলাই ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ দিছে। আৰু ছাত্ৰ ছাত্ৰীয়েও নিজৰ পিতৃ মাতৃ আচাৰ্যাৰ চৰণ চুই আশীৰ্বাদ লৈছে। সঁচাই এক মনমোহা পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে এই কাৰ্যসূচী। আৰু ইয়াতে আছে এই ভঙা মন্দিৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য। আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, আজি দেখা গৈছে এক ব্যতিক্ৰমী অনুষ্ঠান আয়োজন কৰিছে ভঙা মন্দিৰ শংকৰদেৱ শিশু নিকেতনে, কি ক'ব? ব্যতিক্ৰমী অনুষ্ঠান, বিশেষকৈ আমি যে ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ তৰফৰ পৰা বিদায় হিচাপে নিদি তেওঁলোকক আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে জাষ্ট আশীৰ্বাদহে দিছোঁ। যে ইয়াত সন্মিলিত হিচাপত আচাৰ্য আছে, পিতৃ মাতৃ তেওঁলোক আছে। যেনেকৈ এদিন পিতৃ মাতৃয়ে আমাক বিভিন্ন নথি পত্ৰসহ ইয়াত ছাত্ৰ ছাত্ৰীক আমাৰ হাতলৈ গতাই দিছিল, ঠিক তেনেদৰে আজিৰ এই বিদ্যালয়ৰ অন্তিম দিনটোত আমি তেওঁলোকক আজি সেই পিতৃ মাতৃৰ হাতত ছাত্ৰ ছাত্ৰীক গতাই দিবৰ কাৰণে এই বিভিন্ন ধৰণৰ ব্যৱস্থা আমি হাতত লৈছোঁ। হয়, ইতিমধ্যে শুনিলে ভঙা মন্দিৰ শংকৰদেৱ শিশু নিকেতনৰ যিগৰাকী প্ৰধান আচাৰ্য, তেখেতে কথাখিনি জনাইছে। আৰু ইয়াতে আছে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিও। আমি তেখেতৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে কেতিয়াও নেদেখা এক বিৰল দৃশ্য ক'ব লাগিব ইয়াত আজি দেখিবলৈ পোৱা গৈছে, কি ক'ব? আজি এইটো নেদেখা দৃশ্য নাছিল। একচুৱেলি আমাৰ ভাৰতবৰ্ষৰ যিটো সংস্কৃতি, আমাৰ পৰম্পৰা, যিটো গুৰুকুল পৰম্পৰা আছিল, বিদ্যা ভাৰতীয়ে এইটো অনুকৰণ কৰিছিল, কিন্তু কাৰ্যসূচী কৰা নাছিল বহুত বিদ্যালয়। পিতৃ মাতৃ যে দে আৰ লিভিং গড, আচল ভগৱান হৈছে পিতৃ মাতৃ। যি পিতৃ মাতৃক আমি প্ৰথম সেৱা জনাব লাগে উঠিয়ে, এইটো আছে যে তেওঁলোকক সেৱা জনাব লাগে। গতিকে এইটো আমাৰ কাৰ্যসূচীত আছে। গতিকে এই যে আজি তেওঁলোকক আমি যিটো বিদায় পৰ্ব নহয়, আশীৰ্বাদ পৰ্ব হিচাপে আমি ৰাখি যিবিলাক আমাৰ 25জন ছাত্ৰ ছাত্ৰী আজি এই বিদ্যালয়ৰ পৰা অহাকালি তেখেতৰ বিদ্যালয়ৰ অন্তিম পৰীক্ষা, যিটো আমাৰ 10ম শ্ৰেণীৰ পৰীক্ষাটো তেওঁলোকে যাব, তাৰ কাৰণে আমি আশীৰ্বাদ কৰিছোঁ। আৰু আশীৰ্বাদ অকল আমাৰ পৰা নহয়, আচল পিতৃ মাতৃৰ পৰা আশীৰ্বাদ যিটো পৰ্ব, সেইটো আমি আজি অনুষ্ঠিত কৰিব সক্ষম হোৱাত আমি গৌৰৱান্বিত হৈছোঁ। সকলো আহিছে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে। গতিকে আপোনাৰ চেনেল দি এই পৰম্পৰাটো যাতে আমাৰ ভাৰতবৰ্ষৰ যিটো পৰম্পৰা গুৰুকুল সংস্কৃতি আছিল, সেইটো যাতে আগন্তুক দিনত বিয়পি পৰক, যাৰ ফলত আমাৰ পৰিয়ালৰ মাজত এই সম্পৰ্ক নথকাৰ কাৰণে আমাৰ পৰিয়াল বহুতখিনি পৰিয়াল আমাৰ আচল যিটো আমাৰ সংস্কৃতি সভ্যতা, এইবিলাক বস্তুৰ পৰা আমি বঞ্চিত হৈ পশ্চিমীয়া সভ্যতাক আমি আঁকোৱাৰণ কৰাৰ কাৰণে আমাৰ পৰিয়ালবিলাক কেতিয়াবা ভাঙি যোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে এইটো আমি এটা আদৰ্শ হিচাপে লৈ আমি আজি এই কাৰ্যসূচীটো অনুষ্ঠিত কৰিছোঁ।
হয়, ইতিমধ্যে শুনিলে যি সময়ত পিতৃ মাতৃৰ প্ৰতি নিজৰ কন্যা বা পুত্ৰ সন্তানৰ শ্ৰদ্ধা নাথাকিব তেতিয়া কিন্তু কোনো সন্তানৰ ভৱিষ্যত উজ্জ্বল নহয় বা কোনো পিতৃ মাতৃয়েও এটা সুখৰ সংসাৰ পাবলৈ সক্ষম নহয়। আৰু এই পৰম্পৰাক আজি পুনৰ উভতাই আনিবলৈ প্ৰয়াস কৰিছে শংকৰদেৱ শিশু নিকেতনসমূহে। আৰু শংকৰদেৱ শিশু নিকেতনসমূহে এনেদৰেই আজি আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে পিতৃ মাতৃৰ চৰণ চুৱাই ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আশীৰ্বাদ লোৱাইছে আৰু আশীৰ্বাদ লোৱাই আজি তেখেতলোকে যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব তাৰ কাৰণে প্ৰস্তুতি কৰিবলৈ আজি এটা দিন বান্ধি দিয়া হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ আৰু ইয়াতে আছে আচাৰ্যসকলো। আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটো ইহঁতৰ কাৰণে বিশেষ এটা দিন আৰু সকলোৱে এই অন্তিম দিনটো ইহঁতৰ নিকেতনৰ অন্তিম দিনটো ইহঁতে নিজৰ পৰা শ্ৰদ্ধা লৈ যাওক, নিজৰ মা দেউতাৰ পৰা শ্ৰদ্ধা লৈ যাওক আৰু সকলোৰে আশীৰ্বাদ আছে ইহঁতৰ পৰীক্ষাটো ভাল হওক। হয়, ইতিমধ্যে শুনিলে এনেদৰেই আজি বিদ্যালয়ৰ প্ৰতিগৰাকী আচাৰ্যাই আহ্বান জনাইছে সকলোৱে পিতৃ মাতৃৰ আশীৰ্বাদ লওক আৰু পিতৃ মাতৃৰ আশীৰ্বাদ লৈ সকলোৱে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হওক। তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় ফলাফল ভাল হ'ব আৰু সমাজৰ যি সংস্কৃতি এই সংস্কৃতি ৰক্ষা পৰিব। যি সময়ত দেখা গৈছে পশ্চিমীয়া কিছু সংস্কৃতিয়ে এনেধৰণৰ যিসমূহ সংস্কৃতি এই সংস্কৃতি সেৱামূলক সংস্কৃতিসমূহ নাইকিয়া কৰিছিলে আৰু আজি কিন্তু শংকৰদেৱ শিশু নিকেতনে পুনৰ এই সংস্কৃতি উভতাই অনাৰ এক প্ৰয়াস সংগ্ৰাম চলাইছে। আৰু আমি বৰ্তমান উপস্থিত আছোঁ ভঙা মন্দিৰ শংকৰদেৱ শিশু নিকেতন প্ৰাংগণত। আৰু ভঙা মন্দিৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাংগণত এনেদৰেই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ পিতৃ মাতৃক সেৱা কৰিছে, চৰণ চুইছে। সঁচাই এক সুন্দৰ পৰিৱেশ, মনমোহা পৰিৱেশ আজি ভঙা মন্দিৰ শংকৰদেৱ শিশু নিকেতনত। আৰু ছাত্ৰ ছাত্ৰীসকলে যদি পিতৃ মাতৃক এনেদৰে সেৱা শুশ্ৰূষা কৰি যায় আগন্তুক দিনতো ছাত্ৰ ছাত্ৰীসকল পিতৃ মাতৃৰ বাধ্য সন্তান হিচাপে থাকিব বুলি তেখেতলোকৰ এটা প্ৰয়াস। আৰু আমিও ভাবোঁ এই সংগ্ৰাম তেখেতলোকৰ সফল হ'ব। আৰু এনেদৰে ভঙা মন্দিৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাংগণত আমি প্ৰতিটো পৰিৱেশ দেখুৱাই আছোঁ আৰু ইয়াত আৰু আচাৰ্যসকল আছে, আমি তেখেতলোকৰ পৰাও জনাৰ চেষ্টা কৰিম। কি ক'ব বাইদেউ আজিৰ দিনটোত? আজিৰ দিনটো বহুত আৱেগিক আমাৰ কাৰণে। ইমান বছৰ ধৰি ল'ৰা ছোৱালীৰ লগত আছিলোঁ। আজিয়ে মানে আশীৰ্বাদ হিচাপে আমি এই সভাটো পাতিছোঁ, বিদায় বুলি নহয়। আমিতো সদায় তেওঁলোকৰ লগত থাকিম। তেওঁলোকে কিবা অসুবিধা হ'লে আমাৰ লগত যোগাযোগ কৰিলে আমি খুবেই ভাল পাম। আজি এনেকেই তেওঁলোকক আশীৰ্বাদটো দি আগন্তুক আহি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যাতে তেওঁলোকে ভাল ফলাফল দেখুৱাব পাৰে আমি তাকে আশা কৰিছোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে এক সুন্দৰ উপস্থাপন তেখেতলোকৰ, কিয়নো বহুতে বিদায়ী সভা পাতে কিন্তু তেখেতলোকে আজি আশীৰ্বাদ হিচাপে আজি ছাত্ৰ ছাত্ৰীসকলক বিদায় দিব। আৰু এই ছাত্ৰ ছাত্ৰীসকলে যেতিয়াই পৰামৰ্শৰ প্ৰয়োজন হ'ব, এই আচাৰ্যসকলৰ দিশা পৰামৰ্শৰ প্ৰয়োজন হ'ব, তেতিয়াই এই নিকেতনলৈ পুনৰ আহিব পাৰিব আৰু আহি পেলাই পৰামৰ্শ ল'ব পাৰিব। সঁচাই এই মনমোহা পৰিৱেশৰ মাজেৰে আজি অনুষ্ঠিত হৈছে এই আশীৰ্বাদ যাত্ৰা। আৰু আশীৰ্বাদ যাত্ৰাৰ আমি এগৰাকী মাতৃ আজি নিজৰ সন্তানে চৰণ চুই আশীৰ্বাদ লৈছে। তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কেনেকুৱা অনুভৱ, কেনেকুৱা আজি সন্তানে কিন্তু এটা বিদ্যালয়ে এটা বেলেগ ব্যৱস্থা কৰিছে, ব্যতিক্ৰমী ব্যৱস্থা কৰিছে। সন্তানে আপোনাৰ চৰণত ধৰি আজি আশীৰ্বাদ বিচাৰি আছে যে আগন্তুক পৰীক্ষাত ভাল ফলাফল কৰিব পাৰে। কি ক'ব আজিৰ দিনটোত? মোক বহুত ভাল লাগিছে আৰু আগন্তুক দিনক ভাল হওক বুলি মই বহুত কামনা কৰিছোঁ। সকলোকে, মোৰ ল'ৰা বা গোটেই স্কুলৰ যিখিনি ল'ৰা ছোৱালী এইবাৰ মেট্ৰিক দিব সিহঁতৰ কাৰণে মই বহু কামনা কৰিছোঁ। কি ক'ব আজিৰ দিনটোত? খুবেই এক ব্যতিক্ৰমী দৃশ্য। এইটো এনেকুৱা দৃশ্য আমি হয়তো নিজে পঢ়া সময়তো পোৱা নাছিলোঁ, কিন্তু এই নৱপ্ৰয়াস বুলি ক'ব নোৱাৰি, কিন্তু এইটো আচলতে ভাৰতীয় সংস্কৃতিৰ এক অৱনব্য অৱদান বুলিয়ে ক'ব লাগিব। খুব ভালেই হৈছে আৰু মই ভাবোঁ মোৰ ল'ৰা ছোৱালীৰ লগতে মই সমূহ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকো মই আশীৰ্বাদ কৰিছোঁ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত খুবেই ভাল ৰিজাল্ট আনক, অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনক, এই কামনা কৰি আজিলৈ মই ইয়াত কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে এগৰাকী পিতৃ মাতৃয়ে আজি নিজৰ সন্তানৰ লগতে এই নিকেতনত অধ্যয়নৰত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীলৈ আশীৰ্বাদ কৰিছে আৰু আশীৰ্বাদ কৰি তেখেতলোকে কামনা কৰিছে বিদ্যালয়খনৰ লগতে পৰিয়ালত এটা ভাল ফলাফল আহক, অঞ্চল গৌৰৱময় হওক, তাৰে কামনা কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠানটি অনুষ্ঠিত হৈছে আৰু আমি আমাৰ কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাম। এনেদৰেই প্ৰতিগৰাকী ছাত্ৰী বা ছাত্ৰই নিজৰ পিতৃ মাতৃৰ চৰণ চুই আশীৰ্বাদ লৈছে আৰু আশীৰ্বাদ লোৱাৰ কাৰণে সকলোৱে এনেদৰে আজি শাৰী পাতি বহিছে। সঁচাই যেন আজি বাধ্য ছাত্ৰ বুলি এটা পৰিৱেশ ইয়াত সৃষ্টি কৰা হৈছে আৰু এই পৰিৱেশে আগন্তুক দিনত নিশ্চয় বিদ্যালয়খনৰ লগতে সমাজখনৰ কাৰণে এটা ভাল বাতাবৰণ আনিব, আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ভঙা মন্দিৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাংগণৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।